সকলোৰে ফিলিংছবিলাক হয়তো একেই ইয়াৰ অহাৰ পাছত মোৰো ইয়ালৈ অহাৰ কাৰণটোতো বেমাৰেই হয়তো 90%ৰ ছেইমেই হ'ব মোৰো সেনেকুৱা বেমাৰেই মোৰ বেমাৰৰ ষ্টৰিটো অলপ তেনেকুৱা ধৰণৰে আৰু যে মানে প্ৰথম অৱস্থাত মানে যে গাটো অলপ উইক লাগি আছিলে মই তেতিয়া অলপ ফিল কৰিছোঁ আৰু কিবা এটা হৈছে বুলি তাৰপাছত এক্সাম আহি আছিলে মানে মোৰ তেতিয়া সেইটো সময়ত সেইটো কাৰণে মই ব্লাড টেষ্টটো কৰাই ল'লোঁ আৰু মেডিকেলত যাবলৈ সেইখিনি সময়ত অলপ মানে টাইমটো অলপ হেৰি হৈ আছিলে কাৰণে মেডিকেল ব্লাড টেষ্টটো মানে ফাৰ্মাচীতে কৰাই ল'লোঁ আৰু গম পাইছোঁ আৰু ভিটামিন ডেফিচিয়েঞ্চি হৈছে মানে কাৰণ হোষ্টেলৰ খানাবিলাকটোতো সেনেকুৱা ধৰণৰে হয় তাৰপাছত মাল্টিভিটামিন খালোঁ আৰু তাৰপাছত এক্সামো গ'ল তাৰপাছত অলপ হোৱাৰ খেলিমেলি হ'ল মানে তাৰপাছত এক্সাম দিয়াৰ পাছত তাৰ আগৰলৈকে মানে মই সদায় 11টা বজাৰ আগত শুই যাওঁ আৰু টোপনিটো আহি যায় আৰু আৰামছে তাৰপিছত আৰু 5টামান বজাত উঠোঁ 5টামান 5:30 উঠি পিনে এনেকুৱা মৰ্ণিং ৱাক কৰিব যাওঁ নহ'লে বা য়োগা কৰিব যাওঁ আৰু তাৰপাছত মানে এক্সামৰ পাছত সেইটো খেলিমেলি হৈ গ'ল আৰু 2টা-3টা বজালৈকে তাৰ পাছতহে থকা হ'ল সেইটো কাৰণে মই গম পাইছোঁ আৰু বেমাৰ এটা হ'ব বুলি সেই বেমাৰটোৰ পাছত আল্ট্ৰাচাউণ্ড কৰোঁতে ধৰা পৰিছে আৰু বেমাৰটো যে এনেকুৱা হ'ল বুলি এইটো সেই ছাৰে কোৱাৰ লিখা লাইফষ্টাইল ডিজিজে হয় আৰু সেইটো কাৰণে ইয়ালৈ অহা হ'ল তাৰপাছত এনেকৈ এদিন ছাৰহঁতে ক'লে ৰেকিটো শিকি লোৱা বুলি মই ভাবিছোঁ মইতো মাছ মাংস খাই থাকোঁ ক'তনো এৰিব পাৰিম আৰু বুলি ভাবি আছোঁ আৰু লওঁ নে নলওঁ বুলি তাৰপাছত আহি পিনে ল'লোহি তাৰপাছত যোনদিনা এইটো ৰুমত ৰেকি দিছে আৰু ছাৰে কৈছে আৰু যে আহি গ'ল হাতলৈ বুলি তাৰপিছত মোৰতো টোপনি একদম টোপনি ধাৰণাকেই গুচি গ'লোঁ আৰু এনেকুৱা ভাবিছোঁ আৰু যে চবেই চাগে পালে মোৰ হাতলৈ নাহিলে আৰু এই বুলি ভাবিছোঁ আৰু মোৰ এতিয়া কি হ'ব আৰু চবেই পালে মই আকৌ ল'ব লাগিব আৰু এই বুলি ভাবিছোঁ আৰু এইবিলাক কিবাকিবি যে দিয়ে এনেকুৱা ফিল কৰিবলৈ এইবিলাক কৰোঁ অলপ ফিলটো আহে তাৰপাছত ধৰিব নোৱাৰোঁ হয় নে নহয় বতাহটো কেতিয়াবা ঠাণ্ডা ফিল হয় মই ভাবিছোঁ এই বতাহটোৰ কাৰণেও হৈছে নেকি এই বুলিও ভাবোঁ তাৰপাছত লাহে লাহে এনাৰ্জিটো ফিল কৰিব ধৰিলোঁ আৰু যেতিয়া মানে ভালকৈ অলপ অবজাৰ্ভ কৰিলোঁগৈ তাৰপাছত যেতিয়া নিজেও ৰেকি দিবলৈ ষ্টাৰ্ট কৰিছোঁগৈ প্ৰথমে ৰেকিটো লোৱাৰ পাছত সেইদিনা ৰাতি ৰেকি দিয়া নাই আৰু তাৰপাছত বাইদেৱে সুধিলে ৰেকি দিলানে আজি তোমালোকে তাৰপাছতে ভাবিছোঁ আৰু ৰেকি দিব লাগিছিলে নেকি সেইটোতো নাজানো তাৰপাছৰ পৰা দিয়া ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াতে লিখোঁ কেতিয়াবা লিখি পিনে তাতে সেইটো ৰুমতে অলপ ৰেকি কৰি লওঁ নিজকে তাৰপাছত শোৱাৰ সময়তো এনেকৈ ৰেকিটো কৰি লওঁ আৰু মৰ্ণিং কেতিয়াবা ৰেকিটো কৰা নহয় কিন্তু মেডিটেশ্যন কৰোঁ তেতিয়া নহ'লে বা খৰধৰ হয় যে গা চা ধুই আহি পিনে কেতিয়াবা মেডিটেশ্যন কেতিয়াবা ৰেকি এনেকুৱা হৈ আছে আৰু এইকেইদিন বাকী সকলোকে লগ পাই ভালেই লাগিলে কথা পাতি ভালেই লাগিলে ইমান থেংক ইউ